দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন মই উপস্থিত আছোঁ দৰং জিলাৰ বাণিজ্যিক চহৰ খাৰুপেটীয়াত আৰু এই খাৰুপেটীয়াক দুৰ্গা পূজাৰ সময়ত মিনি কলিকতা হিচাপে জনা যায় আৰু এই মিনি কলিকতাত প্ৰায় 54খনৰ অধিক পূজা মণ্ডপ থাকে আৰু এই পূজা মণ্ডপসমূহে অঘোষিত এক প্ৰতিযোগিতাত তেওঁলোকে লিপ্ত হয় আৰু এই প্ৰতিযোগিতাত লিপ্ত হ'বলৈ তেওঁলোকৰ যিসমূহ পেণ্ডেল থাকে সেই পেণ্ডেলসমূহ বিভিন্ন আৰ্হিত তেওঁলোকে প্ৰস্তুত কৰে প্ৰতি বছৰে এই ধৰণে প্ৰস্তুত কৰে বিভিন্ন সময়ত তেওঁলোকে যি বিভিন্ন চেনেলৰ পৰা আয়োজন কৰা প্ৰতিযোগিতাটো তেওঁলোকে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গতিকে এনে এক সুন্দৰ পৰিৱেশ থাকে খাৰুপেটীয়া চহৰত ইতিমধ্যে পূৰ্ণ গতিত মণ্ডপ বনোৱাৰ কাম চলি আছে আৰু ইয়াতে কি ধৰণৰ মণ্ডপ হ'ব কেনে ধৰণৰ আপোনালোকৰ এইবাৰ আয়োজন কিমান টকা আপোনালোকে এইবাৰ ধাৰ্য কৰিছে কি থাকিব আমি আপোনাৰ পৰা জানিব বিচাৰিম প্ৰথমে আপোনাৰ নিউজ লাইভৰ যোগেদি শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচিছোঁ আৰু এইবাৰ ধৰক আমি সদায় এটা নতুন থিম লোৱাৰ চেষ্টা কৰোঁ যোৱাবাৰ আপোনাক দেখা পাইছে আমি চন্দ্ৰযান থিৰ লৈছিলোঁ মানুহ ৰাইজে ভালো পাইছে আৰু থিমটোও ভাল আছিলে এইবাৰ আমি মানে মায়াপুৰৰ যিটো ইস্কন মন্দিৰ সেইটো আমি মানে একদম নেচাৰেল বনোৱাৰ কাৰণে চেষ্টা কৰিছোঁ কিমানখিনি হয় এইটো ৰাইজে চাব আৰু আমি নতুনকৈ এটা ফুৱাৰা কৰিছোঁ ফুৱাৰা বোলে মানে ভাবে পানী উঠে সেইটো নহয় আমি আত্মধুনীয়াকৈ চেষ্টা কৰিছোঁ আমাৰ বাহিৰৰ পৰা অনা হৈছে আমাৰ পেণ্ডেলৰ বাহিৰৰ মানুহ আছে লোকেলো আৰ্টিষ্ট আছে সিহঁতে কাম কৰি আছে আৰু ধৰক পূজা যিটো হ'ব আমি সদায় ভাল এটা পূজা দেখাবৰ কাৰণে চেষ্টা কৰোঁ আৰু এইবাৰো তেনেকৈ আমি চেষ্টা কৰিছোঁ আৰু প্ৰায় আমাৰ বাজেট হ'ব 13-14 লাখ টকা বাজেট হৈ যাব এইবাৰো টাইগাৰ ক্লাব আৰু আপোনালোকৰ এই ইয়াতে যিমানখিনি পূজা আছে 54খন পূজা আপোনালোকৰ অঘোষিত প্ৰতিযোগিতা এটা হয় সুন্দৰ আপোনালোকে যিসমূহ পেণ্ডেল নিৰ্মাণ কৰে তাৰ কাৰণে আপোনালোকে জানে যোৱাবাৰো আমি প্ৰাইজ পাইছোঁ দৰঙৰ ভিতৰত আমি ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ তো আমি এইবাৰো চেষ্টা কৰিম যে ভালকৈ আমিও প্ৰাইজটো পাওঁ আৰু কম্পিটিশ্যন হ'লে ভাল আৰু আমিও ৰাতি দিন কাম চলি আছে আৰু যিমানখিনি পূজা আমাৰ যোৱাবাৰ হৈছিলে গোটেইকেইটা পূজা এই বছৰ হৈ আছে আৰু ভাল পূজা হ'ব আৰু গোটেইকেইটা পেণ্ডেল বনি আছে ৰাইজে আহক পূজা উপভোগ কৰক আমাৰ লগত উপস্থিত আছে যিগৰাকী শিল্পীয়ে এই মন্দিৰ নিৰ্মাণৰ যি আৰ্হি বনাবৰ চেষ্টা কৰিছে তেওঁৰ লগত আছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনালোকে কি আৰ্হি কি মন্দিৰ বনাব ওলাইছে কিমান কৰ্মচাৰী আপোনাৰ লগত আছে আমাৰ লগত 13জনমান আছে আমি এইটো কলকাতা কিবা মায়াপুৰৰ ইস্কন মন্দিৰ বনাই আছোঁ মোটামুটি 80% কাম হৈ গ'ল কিমান দিনৰ পৰা এই কাম কৰি আছে আপোনালোকে আমি আজি 1.5 মাহমান হ'ল 1.5 মাহৰ পৰা কৰি আছে 13গৰাকী আপোনাৰ তাত কৰ্মচাৰী লৈ 13জন মানুহ 80% আগবাঢ়িছে কিমান আশা কৰিছে আপুনি কিমান ৰাইজৰ কিমান আশা কৰিছে ৰাইজে কেনেকুৱা আমি আশা কৰিছোঁ যে ৰাইজে ভালেই হ'ব ভালেই পাব চাই এয়া হৈছে খাৰুপেটীয়াৰ এক সুন্দৰ পৰিৱেশ যিটো পূজাত সৃষ্টি হয় তাৰ কাৰণে ইতিমধ্যে প্ৰতিটো পূজা মণ্ডপে